নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্যটো ভিডিঅ'লৈ আপোনালোক সকলোকে আজি স্বাগতম জনাইছোঁ। তিনিচুকীয়া জিন্টুছ কাৰ্লৰ পৰা সাংঘাতিক ধুনীয়া ষ্টক, সাংঘাতিক ধুনীয়া দামত। তো আজি স্পেচিয়েল ষ্টক আৰু নতুন ষ্টক যিহেতুকে আহিছে, তো এইফালে মোৰ সৈতে আছে জিন্দা। নমস্কাৰ, কি খবৰ? খবৰ ঠিক আছোঁ। আজি মানে এটা কম বাজেটতে গাড়ী দেখাম আমি, চবেই কম বাজেটতে গাড়ী বিচাৰি আছে। দুখনমান আছে বাৰু, দেখাই দিয়া কেইখনমান গাড়ী। তো প্ৰথম কোনখনৰ পৰা দেখুৱাব? প্ৰথম চুমু গ'ল্ডৰ পৰা দেখাই দিয়া। আচ্ছা, হয়। তো এইফালে চাব পাৰে যথেষ্টখিনি ষ্টক আছে আজি তিনিচুকীয়া জিন্টুছ কাৰ্লত, আপোনালোকে চাব পাৰে। তো এইফালে আহি গৈছোঁ, প্ৰথমখন আজি আপোনালোকক দেখুৱাই আছোঁ। হয়, 7 চিটাৰ দুখন আছে। আচ্ছা, চুমু গ'ল্ড হয়। EX হয়, এখন 2019। আচ্ছা, নাম্বাৰ প্লেটটো অকণমান ভাঙি আছে, নতুন লগাই দিম আমি। হয় হয়, 2019ৰ চুমু গ'ল্ড চাব পাৰে। তো যদি কোনোবাই বিচাৰি AC পাৱাৰ ষ্টেং আছে, টপ মডেল হয় EX। আচ্ছা, তো গোটেইখিনি আপোনালোকে পাই যাব, AC পাৱাৰ ষ্টিং সকলোখিনি আপোনালোকে পাব এই টাটা চুমু গ'ল্ডখনত। যদি কোনোবাই বিচাৰি আছে আহিব পাৰে, আহি পিনি আপোনালোকে এইখন লৈ যাব পাৰিব আজি তিনিচুকীয়া জিন্টুছ কাৰ্লৰ পৰা। তো যদিহে কোনোবাই বিচাৰি আছে বা টাটা চুমু গ'ল্ডৰ সন্ধানত যদি আপোনালোকে আছে, দেৰি নকৰিব, কাৰণ চুমু গ'ল্ড বহুতে যিহেতু বিচাৰি থাকে। কিমান লগাইছে? এখন দাম 350। 3,50,000। EX হয়, টপ মডেল, AC পাৱাৰ ষ্টেং আৰু কমাৰ্চিয়েলত হয়। আমাৰ ওচৰত প্ৰাইভেটতো আছে গাড়ী, লাগিলে চিলভাৰ কালাৰ, কিন্তু এখন কমাৰ্চিয়েল হয়। এখন কমাৰ্চিয়েল পাব, আৰু এখন চিলভাৰ কালাৰ আছে, এখন প্ৰাইভেট। আৰু নেক্সট এখন আৰ্টিগা আছে, সেইটো মডেলৰ বিচাৰি আছিলে, টপ মডেল হয়, ZXi। আচ্ছা, ZXi হয়, এল' হুইল পাব। আচ্ছা, আপোনাৰ ভিতৰটো এবাৰ দেখাই দিবা ধুনীয়াকৈ। এখন গাড়ীখন পুৰণা হ'ব পাৰে, কিন্তু চলিছে মাত্ৰ 46,000 মাত্ৰ। হয়, 14 চনৰ হয়, টপ মডেল, 46,000 চলিছে। ভিতৰটো এবাৰ দেখাই দিয়া। হয়, বহুত ধুনীয়া হৈ আছে গাড়ী, এয়াৰ বেগো পাব। আচ্ছা, চাব পাৰে আপোনালোকে। যদিহে কোনোবাই আৰ্টিগা যদি বিচাৰি আছে, তেন্তে আপোনালোকে চাই লওক। এণ্ড্ৰইড লগোৱা আছে, বেক কেমেৰা লগোৱা আছে, আফটাৰ মাৰ্কেট। ভিতৰটো দেখিলে আচলতে গম পোৱা গৈছে। তো আপোনালোকে অকল 46 চলিছে। এতিয়া লেতেৰা হ'ব পাৰে, নহ'লে ধূলি বালি এটাও নাছিলে। হয় হয়, তো যিজনৰ হয় মানে একদম কম চলায়, চাই ল'ব পাৰে। যদিহে কোনোবাই আৰ্টিগা বিচাৰি আছে, বেক চাইডটো এবাৰ দেখাই দিয়া। আহি পিনি আপোনালোকে চইচ কৰিব পাৰে। যদি একদম শ্ব'ৰুম লাইক কণ্ডিশ্যনৰ আপোনালোকে আৰ্টিগাৰ সন্ধানত আছে, তেন্তে আহিব পাৰে। 46,000 চলিছে মাত্ৰ। আহি পিনি আপোনালোকে জাষ্ট আহিব লাগে আৰু লৈ যাব লাগে। এল'ৰ সৈতে টপ মডেল আৰ্টিগা। পেট্ৰলৰ হয় হা, পেট্ৰলৰ পেট্ৰলৰ ZXi। এখন 450 লগাইছোঁ আমি, ফাইনেন্সো হৈ যাব। হয়, আপোনাৰ ভিডিঅ' চাই আহিলে কিবা এটা চাই দিম আমি, কিবা এটা। তাৰপিছত আছে টয়টা গ্লেঞ্জাৰ 2022। আচ্ছা, হয়, আচ্ছা, টপ মডেল হয়, এল' হুইল পাব, ডায়মণ্ড কোড। হয়, তো চাই ল'ব পাৰে। টয়টা গ্লেঞ্জাৰ যদি কোনোবাই বিচাৰি আছে, আপোনালোকে আহিব পাৰে। গ'লে এল' হুইলৰ সৈতে আপোনালোকে পাই যাব টপ মডেল টয়টা গ্লেঞ্জাৰ। আৰু চাই ল'ব পাৰে, চাৰিওফালৰ পৰা লুকছটো আপোনালোকে চাই লওক। যদিহে কোনোবাই টয়টা গ্লেঞ্জাৰ সন্ধানত আছে বা বেলেনৰ যদি আপোনালোকে বিচাৰি আহিছে, তেন্তে আপোনালোকে হয়তো চইচ কৰিব পাৰে টয়টা গ্লেঞ্জাৰ। আহি পিনি আপোনালোকে লৈ যাব পাৰিব। এখন কিমান আহিছে চিন্তা? এখনো 550 ৰাখিছোঁ আমি, ফাইনেন্স হৈ যাব। 1 লাখমান ডাউন পে'মেণ্ট দিয়ক, প্ৰফাইল চিভিল ভাল হ'লে লৈ যাব পাৰিব। কোন চনৰ বুলি ক'লে? এখন 2022। 2022 হয়, চাই ল'ব পাৰে। 2022ৰ টয়টা গ্লেঞ্জাৰ। হয়, আৰু নেক্সট তাৰপিছত আছে এক্সপ্ৰেছো VXi প্লাছ। হয়, টপ এণ্ড ভেৰিয়েণ্ট হয় আপোনাৰ। এখনো 2021 হ'ব। আচ্ছা, এখনো এবাৰ ভিতৰটো দেখাই দিবা, চাই ল'ব পাৰে। যদিহে কম চলিছে গাড়ী, লেতেৰা হৈছে, কালি ৰাতি আনিছোঁ। মিনি স্কৰপিঅ'। হয়, চাই ল'ব পাৰে। যদিহে কোনোবাই বিচাৰি আছে, টাচ স্ক্ৰীন থাকে, এইটো কোম্পানী ফিটেড। আচ্ছা, VXi প্লাছখন হয়, হয়, টপ মডেলখন। টপ মডেল হয়। তো এইফালে চাই ল'ব পাৰে। হোৱাইট কালাৰত আছে, খুবেই ধুনীয়া হৈছে। এক্সপ্ৰেছো যিসকলে বিচাৰি থাকে, অকণমান হাইটৰ ফালৰ পৰা যিহেতুকে এক্সপ্ৰেছোখন ওখ। এখন দাম আমি বেছি লগোৱা নাই, 4,10,000 টকা। 4 লাখ ফাইনেন্স হৈ যাব, 50,000 1 লাখ টকা ডাউন পে'মেণ্ট দিলে, চিভিল প্ৰফাইল ভাল হ'লে ওলাই যাব। তাৰপিছত এখন ছটাহাতী আছে, যোৱাবাৰ ভিডিঅ'ত দিয়াটো বিক্ৰী হৈ গ'ল। এখন একদম নতুন হৈ আছে গাড়ী, মানে 2022ৰ হয়, কিন্তু স্পেয়াৰ আনটাচ আছে। চকাটো দেখাই দিয়া পিছফালে, অকল 7,000 চলিছে গাড়ী মাত্ৰ। হয়, তো চাব পাৰে, 7,000 চলিছে। হয়, ভিতৰটো এবাৰ দেখাই দিয়া নাই, পলিথিন লাগি আছে এতিয়ালৈকে। পেট্ৰলৰ হয়, AC গ'ল্ড হয়, পলিথিন গুচাই বহুত ধুনীয়া হৈ আছে। আগৰখন তোমাৰ ভিডিঅ' চাই আহি লৈ গ'ল একেদিনাই। এখনো এইখন তাতকৈ ভাল হৈ আছে। তো চাব পাৰে। যদিহে কোনোবাই বডি চডি বনোৱা আছে, অকল তেল ভৰাব লাগে, ভাড়া মাৰি চলাব লাগে। ছটাহাতী একদম ধুনীয়া কণ্ডিশ্যন যদি কোনোবাই বিচাৰি আছে, 7,000 চলা এখন। হয়, ছটাহাতী আহি পিনি লৈ গ'লে হ'ল। আৰু নেক্সট এইখনৰ দাম আমি লগাই দিম 430, ইনক্লুডিং ডকুমেণ্টছ। 15 বছৰ টেক্সটো দি দিম আমি। আচ্ছা, সকলোখিনি কৰি দিয়া হ'ব। 4 লাখ কিমান ক'লে? 4,30,000, 4 লাখ 30,000 ইনক্লুডিং ডকুমেণ্টছ। হয়, তাৰপিছত আছে এখন 2012ৰ হয়, আপোনাৰ
12 নে 11 হ'ব এনেকুৱা, কিন্তু গাড়ী 34,000 চলিছে মাত্ৰ এখন। স্পেয়াৰ আনটাচ হৈ আছে এতিয়াও। হয় ভিতৰটো এবাৰ দেখাই দিয়া, গাড়ী বহুত ধুনীয়া হৈ আছে, বুঢ়া মানুহ এজনৰ আছিলে। আচ্ছা তো চাব পাৰে। জিন্দা আহোঁতে মোক আজি এইখন গাড়ীৰ কথাই কৈছে ষ্টাৰ্টিঙতে, যদি কোনোবা আছে দি দিবলৈ। অৰিজিনেল পেইণ্টতে আছে, গাড়ী বহুত ধুনীয়া হৈ আছে। হয় হয়, কম বাজেটত বহুত গাড়ী বিচাৰি আছে মানে এইকেইদিন, সেইটো কাৰণে এইকেইখন গাড়ী আমি আপোনালোকৰ কাৰণে আনিছোঁ মানে। আচ্ছা চাব পাৰে যদি কোনোবাই বিচাৰি আছে একেবাৰে কম ৰানিঙৰ যদি গাড়ী বিচাৰি আছে। 34,000 চলিছে, ছাৰ্ভিচ হিষ্ট্ৰী আপোনালোকে চেক কৰি ল'ব, তাৰপিছত আহিব। কিমান এখন বেছি ৰখা নাই আমি, 185 1,85,000 ইনক্লুডিং ডকুমেণ্টছ। আচ্ছা হয়, তো গম পালে 1,85,000 তাৰপিছত আছে আপোনাৰ এখন আছে i10 স্পৰ্টছ টপ মডেল। এখনো বহুত ধুনীয়া এটা লুকছত আছে, একদম অৰিজিনেল পেইণ্টত আছে। এখন 55 মান চলিছে গাড়ী। হয়, এখনো আমি বেছি লগোৱা নাই, 175 টপ মডেল হয়। আচ্ছা হয়, তো চাব পাৰে, 300 ৰেজিষ্ট্ৰেশ্যনৰ হয়, 1,75,000। i10 যদি কোনোবাই বিচাৰি আছে আহিব পাৰে আপোনালোকে। আৰু i10খন যিহেতু বহুতে বিচাৰি থাকে, টপ মডেল হয় এখনো। হয়, বহুত ধুনীয়া হৈছে এইখন আপোনালোকে লৈ যাব পাৰিব। চাইডফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, যদি কোনোবা i10ৰ সন্ধানত আছে আহি পিনি লৈ যাব। পিছফালে বেক ৱাইপাৰো আপোনালোকে পাই যাব। আৰু নেক্সট চিন্তা এখন আছে আপোনাৰ 29লৈকে টেক্স আছে। এখন গাড়ী পুৰণা হ'ব পাৰে, অৰিজিনেল পেইণ্টতে আছে এখনো গাড়ী। হয়, চুইফ্ট ডিজায়াৰ, ভাড়া চাৰ মাৰিবলৈ কম বাজেটত। এখন তোমাৰ ভিডিঅ' চাই আহিলে আমি 130 দি দিম। 1,30,000 হয়, চাই ল'ব পাৰে। চুইফ্ট DXi হয় পেট্ৰলৰ। হয়, গোটেইকেইটা টায়াৰ নতুন, চব কাগজ পত্ৰ অ'কে পাব। হয় 2029-30লৈকে কাগজ পত্ৰ অ'কে আছে চব। আচ্ছা টেক্স আপডেট আছে। হয়, তো চাব পাৰে যদিহে কোনোবাই বিচাৰিছে এনে কম বাজেটত গাড়ী শিকিবৰ কাৰণে মানুহে বিচাৰে, এখন লৈ যাব পাৰিব। হয় হয়, তাৰপিছত আছে ৰেডিগো। এখন 2016, এখনো বেছি চলা নাই, 34 নে 35 চলিছে গাড়ী। আচ্ছা এখনো ভিতৰটো এবাৰ দেখাই দিয়া, বহুত ধুনীয়া হৈ আছে গাড়ী, টপ মডেল হয় এখনো। হয়, এইটো আপোনালোকে চাই লওক। 2016, এখনো বেছি দাম ৰখা নাই আমি, 140। 1,40,000 হয়, চাব আৰু পাৰে। দামটো বাৰে বাৰে কৈছোঁ, নেগচিয়েবল। আপোনালোকে ভিডিঅ' চাই আহিলে মানে ক'লে হ'ল, আমি কিবা এটা ভালকৈ ডিছকাউণ্ট কৰি দিম। ডিছকাউণ্ট দি দিয়া হ'ব। তো আহিব পাৰে। এচি পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো চব পাব, এখন টপ মডেল হয়, অৰিজিনেল পেইণ্টতে আছে গাড়ী। হয়, আৰু নেক্সট আছে ইয়ন। ইয়ন হয়, এখনেও 40 ভিতৰতে চলিছে। আচ্ছা 2012 নে 13 চনৰ হয়, গাড়ী কাগজ পত্ৰ চব অ'কে আছে। এখনো আহি চাব পাৰে আপোনালোকে, কম বাজেটত গাড়ী লৈ যাব পাৰিব চাই মেলি। লগ আছে, তো চাই ল'ব পাৰে যদিহে কোনোবাই ইয়ন বিচাৰি আছে কম বাজেটত। হয়, এখন কিমান ক'লে দামটো? এখন 165। 1,65,000 চাই ল'ব পাৰে যদিহে কোনোবাই ইয়ন বিচাৰি আছে। আহিব পাৰে আপোনালোকে, আহি পিনি এখনো লৈ যাব পাৰিব। হয়, আৰু তাৰপিছত আছে ডিজেলৰ i20, LED লুকটো হয়। হয়, ভিতৰটো এবাৰ দেখাই দিয়া, বহুত ধুনীয়া হৈ আছে এখনো। হয়, এখনো অৰিজিনেল পেইণ্টতে আছে গোটেইকেইখন গাড়ী। হয়, তো চাব পাৰে। এখন মাইলেজৰ কাৰণে আপোনালোকে ল'ব পাৰে, এখনো বেছি দাম লগোৱা নাই আমি, 2,30,000। 2,30,000 ডিজেলৰ i20। দাম মিলাই দিম, একো নাই। LED লুকছত আহিব নেকি? হয় হয়, এইটো LED লুকে হয়, লুকছত ভাল হয়, গাড়ীখন বেয়া নহয় আপোনাৰ। আৰু এখন আছে গ্ৰেণ্ড i10 স্পৰ্টছ। হয়, এখন আছে গ্ৰেণ্ড i10 স্পৰ্টছ, আপোনাৰ 2014 হ'ব। আচ্ছা 14-15 তেনেকুৱাই হ'ব। এখনো আমি লগাই দিম 270। আচ্ছা 2,70,000 হয়, চাই ল'ব পাৰে। গ্ৰেণ্ড i10 যদি কোনোবাই বিচাৰে 50,000 মান, 1 লাখ মান দিলে মানে লৈ যাব পাৰিব আপোনালোকে। আচ্ছা চাই ল'ব পাৰে। 2,70,000 ইফালে গ্ৰেণ্ড i10 যদি কোনোবাই বিচাৰিছে আহিব পাৰে আপোনালোকে। চাৰিফালৰ পৰা আপোনালোকে চাই লওক, যদিহে কোনোবাই বিচাৰিছে এটা খুব ধুনীয়া ৰেটত আপোনালোকে 300 ডিছকাউণ্টত গাড়ী বহুত ধুনীয়া হৈছে। এখন 270, বেক ৱাইপাৰ পাই যাব। 50,000 কিবা এটা ডাউন পে'মেণ্ট দিয়ক, লৈ যাব পাৰিব। আৰু আছে আমাৰ গাড়ী বহুতখিনি আছে, আপোনালোকে ফোন কৰিব, কিবা যদি গাড়ী ডিটেইলছ লাগে পাই যাব আপোনালোকে। হয়, যিকোনো গাড়ী। আৰু নেক্সট ভিডিঅ'ত আমি কণ্টিনিউ কৰি দিম। আজি বেছি দীঘলীয়া নকৰোঁ, এইখিনি গাড়ী নতুন আপডেট আছিলে, আৰু কেইখনমান গাড়ী আছে আমাৰ লগত নতুন, সেইখিনি নেক্সট ভিডিঅ'ত দেখাই দিবা। যোৱাবাৰ ভিডিঅ'ত স্কৰপিঅ' মানে গোটেইকেইখন ওলাই গ'ল, দুখনো আছে, সেই দুখনো বুকিং আছে। চাওঁ যদি বুকিং কেঞ্চেল হয় আপোনালোকক জনাই দিম তেতিয়া। হয়, তো গম পালে স্কৰপিঅ' অলৰেডি 5খনমান আছিলে, এতিয়া 5খনে চল্ড আউট বুলি ক'ব পাৰে, 2খন বুকিং হৈ আছে। তো যদিহে আপোনালোকে আহিব কিন্তু নতুন কালেকশ্যন স্কৰপিঅ' পাই যাব আপোনালোকে। হয়, তো যথেষ্টখিনি আপোনালোকে মৰম দিছে জিন্তুছ কাৰ ৱৰ্ল্ডক, আৰু সেইটো কাৰণে আচলতে ষ্টক আপডেট মানে আপোনালোকক দেখুৱাই থাকিব পাৰিছোঁ। তো যিমান পাৰে সোনকালে এই ষ্টকখিনি মানে উপলব্ধ হ'বলৈ বা আপোনালোকে পাবলৈ কণ্টেক্ট কৰক স্ক্ৰীণত দিয়া নম্বৰত, আৰু দেৰি নকৰিব, সোনকালে আহিব, নহ'লে ষ্টক ওলাই গুচি যায়। হয়, দামটো লৈ টেনশ্যন নল'ব, আপোনালোকে বাৰে বাৰে কৈছোঁ আহক, চাই ল'ব, তাৰপিছত দামৰ কথা পাতি ল'ম। হয়, তেন্তে সিমানতে সম্ভৱ। তো যদি ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাব, যিমান পাৰে শ্বেয়াৰ কৰক, আৰু সকলোৰে এখন চাৰিচকীয়া বাহন হোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।